रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি চলাই অহা কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 181 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 70 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলাম ইয়াতিহিম নাবাউ আল্লাযীনা মিন ক্বাবলিহিম কওমি নূহিন ওয়া আদিন ওয়া সামুদা ওয়া কওমি ইব্রাহিমা ওয়া আসহাবি মাদিয়ানা ওয়াল মুতাফিকাতি আতাতহুম রুসুলুহুম বিল বায়্যিনাতি ফামা কানা আল্লাহু লিয়াজলিমাহুম ওয়ালাকিন কানু আনফুসাহুম ইয়াজলিমুন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখিছোঁ যে বিষয়বস্তুৰ প্ৰসংগত মহান আল্লাহে এই মুনাফিক লোকসকল অৰ্থাৎ দুমুখীয়া চৰিত্ৰৰ লোকসকলৰ চৰিত্ৰৰ বিশ্লেষণ পুংখানুপুংখভাৱে কৰি আমাক মুনাফিক লোকসকলক আমাৰ সৈতে পৰিচয় কৰাই আছে। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি এই 70 নং আয়াতত আল্লাহে কৈছে আলাম ইয়াতিহিম নাবাউ। ইয়াতে আলিফ দি আয়াতটো প্ৰশ্নবোধক কৰিছে, কৈছে যে আলাম ইয়াতিহিম নাবাউ, সিহঁতৰ ওচৰলৈ অহা নাইনে নাবাউ, সেই বাতৰিসমূহ সেই খবৰসমূহ সিহঁতৰ ওচৰলৈ অহা নাইনে, আহি পোৱা নাইনে? আল্লাযীনা মিন কাবলিহিম, যিবোৰ বাতৰি মিন কাবলিহিম সিহঁতৰ আগৰ আছিল। আৰু সেই বাতৰিৰ বিষয়বস্তুসমূহ আল্লাহে দাঙি ধৰিছে এনেধৰণে, কওমি নূহিন, নূহ জাতিৰ খবৰবোৰ বাতৰিবোৰ, ৱা আদিন, আদ জাতিৰ বাতৰিবোৰ, ৱা সামুদা আৰু সামুদ জাতিৰ, ৱা কওমি ইব্ৰাহিমা আৰু ইব্ৰাহিমৰ কৌমৰ ইব্ৰাহিমৰ জাতিৰ খবৰবোৰ, ৱা আসহাবি মাদিয়ানা আৰু মাদিয়ান চহৰৰ সেই অধিবাসীসকলৰ খবৰবোৰ, ৱাল মুতাফিকাতি আৰু আল্লাহে সেই লুটিয়াই ধ্বংস কৰি দিয়া নগৰবোৰৰ বাতৰিবোৰ। ইতিমধ্যে আমি পঢ়ি আহিছোঁ লুত আলাইহিছ সালামৰ সময়ৰ যিবোৰ ঘটনা পৰিঘটনা, কেনেদৰে নগৰৰ ঘৰবোৰ আল্লাহে চালিসমূহ তল কৰি ওলোটাই দি নগৰসমূহ ধ্বংস কৰিছিল, তাৰ বাতৰিসমূহৰ বিষয়ে আল্লাহে কৈছে। তাৰ পাছত একেটা আয়াতত আল্লাহে কৈছে আতাতহুম ৰুসুলুহুম, আতাতহুম সিহঁতৰ ওচৰলৈ আহিছিল, ৰুসুলুহুম সিহঁতৰ বাৰ্তা বাহকসমূহ, ৰসুল ইয়াত প্লুৰেলত আছে, আতাতহুম ৰুসুলুহুম সিহঁতৰ ওচৰলৈ আহিছিল সিহঁতৰ বাৰ্তা বাহকসমূহ বিল বায়্যিনাতি স্পষ্ট প্ৰমাণ সহকাৰে। ফামা কানা আল্লাহু লিয়াজলিমাহুম, গতিকে আল্লাহে সিহঁতৰ কোনো অন্যায় কৰা নাই। ফামা কানা আল্লাহু, আল্লাহে কৰা নাই, লিয়াজলিমাহুম সিহঁতৰ অন্যায়। এই যিবোৰ বিষয়বস্তু আল্লাহে দাঙি ধৰিছে ইয়াৰ আগত, তাৰ প্ৰসংগৰ লগতে এই আয়াতটো আহিছে যে আল্লাহে প্ৰকৃততে সিহঁতৰ কোনো অন্যায় কৰা নাই, ৱালাকিন বৰং, কানু আনফুসাহুম ইয়াজলিমুনা বৰং সিহঁতে নিজে নিজৰ নফচৰ দ্বাৰাই সিহঁতে নিজক অন্যায় কৰিছে। এই যিবোৰ ধ্বংসৰ কথা
বা বিভিন্ন যিবোৰ প্ৰাকৃতিক ঘটনা ইতিমধ্যে আমি পাই আহিছোঁ, দুৰ্যোগ আল্লাহে বিপদ হিচাপে যিবোৰ আনিছিল, সেইবোৰ প্ৰকৃততে আল্লাহে অনা নাই। এনে লোকসকলৰ, অবিশ্বাসী অগ্ৰাহ্যকাৰী লোকসকলৰ নিজৰ নফচৰ, নিজৰ কাৰ্যকৰিতাৰ বাবেই আল্লাহে প্ৰকৃততে তেনেধৰণৰ বিপদ দিবলৈ বাধ্য হৈছে। গতিকে তেওঁলোকে নিজে নিজৰ এই বিপদ টানি আনিছে, আল্লাহে প্ৰকৃততে নিজ ইচ্ছাত এনেই দি দিয়া নাই। এই কথাখিনি এই আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাল মুমিনুনা ৱাল মুমিনাতু। ইতিমধ্যে আমি 67 নং আয়াতটো, এই সূৰাৰে 67 নং আয়াতত আমি পাইছিলোঁ আল মুনাফিকুনা ৱাল মুনাফিকাতু, অৰ্থাৎ পুৰুষ মুনাফিকসকল, দুমুখীয়া চৰিত্ৰৰ লোকসকল, আৰু নাৰী দুমুখীয়া চৰিত্ৰৰ লোকসকলৰ বিষয়ে আল্লাহে এই 67 নং আয়াতত যেনেদৰে বৰ্ণনা কৰিছিল মুনাফিকসকলৰ বিষয়ে, তাৰ ঠিক সম্পূৰ্ণ বিপৰীত দিশ, অৰ্থাৎ বিশ্বাসী লোকসকলৰ বিষয়ে আল্লাহে এই 71 নং আয়াতত এনেধৰণে কৈছে ৱাল মুমিনুনা, আৰু বিশ্বাসী পুৰুষসকল, ৱাল মুমিনাতি, আৰু বিশ্বাসী নাৰীসকল, বা'দুহুম আউলিয়াউ বা'দিন, তেওঁলোক প্ৰকৃততে এজনে আনজনৰ বন্ধু। বিশ্বাসী পুৰুষ আৰু নাৰীসকলৰ প্ৰকৃততে এজনে আনজনৰ বন্ধু। ইয়ামুৰুনা বিল মা'ৰুফি, তেওঁলোকে যিহেতু বন্ধু, গতিকে ইয়ামুৰুনা বিল মা'ৰুফি, তেওঁলোকে আদেশ দিয়ে বিল মা'ৰুফি, ভাল কথাৰ। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে কৈছোঁ এই মা'ৰুফ শব্দটো ভাল কথা। এতিয়া ভাল কথাৰ নিৰ্ণায়কৰ ভূমিকা কোনে ল'ব? আমি যদি মানুহে লওঁ, কোৰাণৰ বাহিৰত গৈ আমি যদি মানুহে ভাল আৰু বেয়াৰ নিৰ্ণায়কৰ ভূমিকা যদি আমি লওঁ, আল্লাহক একাষৰীয়া কৰি, অৰ্থাৎ কোৰাণ একাষৰীয়া কৰি যদি আমি লওঁ, তাৰ পৰিণতিত কি হৈছে আমি অকণমান যদি দহলৈকে চিন্তা কৰোঁ, আমাৰ আগত স্পষ্ট ছবি ওলাই পৰিব। উদাহৰণস্বৰূপে আমি যিসকলে নিজকে মুছলিম বুলি দাবী কৰিছোঁ, আমি ইয়াৰ বাহিৰৰ লোকসকলৰ বিষয়ে আমি ইয়াত ক'বলৈ যোৱা নাই। আমাৰ নিজৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, আমি আমাৰ মাজত হাজাৰ হিচাপত আমাৰ ফিৰকা আছে। প্ৰত্যেকেই কাৰোবাৰ বাবে হয়তো এই কবৰত বা মাজাৰত গৈ চাদৰ দিয়াটো কাৰোবাৰ বাবে খুব নেক কাম, অৰ্থাৎ ভাল কাম, আৰু কাৰোবাৰ বাবে ই কিন্তু কুফৰি কাম। ঠিক তেনেদৰে আমাৰ যি আনুষ্ঠানিক আমি চালাত আদায় কৰোঁ, সেই চালাতত কাৰোবাৰ বাবে এই ৰাফেল উদায়ন কৰাটো বাধ্যতামূলক, ভাল কাম তেওঁলোকৰ দৃষ্টিত। কাৰোবাৰ বাবে তেওঁলোকে আনুষ্ঠানিক চালাত আদায় কৰে যদিও তেওঁলোকে কিন্তু এই ৰাফেল উদায়ন নকৰাটো তেওঁলোকৰ বাবে ভাল কাম। এনেধৰণৰ অসংখ্য পাৰ্থক্য আমাৰ মাজত তেতিয়াহে দেখিবলৈ পাম যেতিয়া আমি ভাল আৰু বেয়াৰ নিৰ্ণায়কৰ ভূমিকা কোৰাণক বাদ দি আন উৎসৰ পৰা ল'বলৈ যাম। তাৰ পৰিণতিতে আমাৰ মাজত এনেধৰণৰ বিভিন্ন ধৰণৰ ফিৰকাৰ সৃষ্টি হৈছে, যিটো আমি দেখি আহিছোঁ। ইয়াত আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই, কোন ভাল কোন বেয়া কোন চাই, সেইটো আমাৰ উদ্দেশ্য নহয়। উদ্দেশ্য হৈছে মাৰুফ, ভাল শব্দটোৰ বিশ্লেষণ বা চৰ্চা কৰিবলৈ যাওঁতে এই কথাখিনি নিশ্চিতভাৱে আহি পৰিছে। গতিকে ভাল আৰু বেয়াৰ নিৰ্ণায়কৰ ভূমিকা কেতিয়াও আমি নিজে ল'ব নোৱাৰোঁ। আমাৰ দৃষ্টিত মই ভাল বুলি কোৱাটো হয়তো আন কাৰোবাৰ দৃষ্টিত সি কেতিয়াও ভাল নহয়। উদাহৰণস্বৰূপে আমি মাজাৰত চাদৰ দিয়া বিষয়টোকে যদি লওঁ, কাৰোবাৰ মতে এই চাদৰ দিয়াটো যথেষ্ট ভাল কাম, পুণ্য কাম, কাৰোবাৰ বাবে ই কুফৰি কাম। গতিকে মূল কথা হৈছে ভাল আৰু বেয়াৰ নিৰ্ণায়কৰ ভূমিকা কেৱল আৰু কেৱল হ'ব লাগিব আল্লাহৰ কিতাপ আল কোৰাণ। যিহেতু আল্লাহৰ কথাতকৈ আৰু ভাল কথা, উত্তম কথা কেতিয়াও হ'ব নোৱাৰে, গতিকেই আল্লাহে কৈছে যে তোমালোক প্ৰত্যেকেই আল্লাহৰ এই ৰচিদ অৰ্থাৎ আল
কোৰাণত তোমালোকে খামুচি ধৰা আৰু তোমালোক কেতিয়াও ফিৰকাবন্দী নহবা। এই ফিৰকাবন্দী হোৱাটো কোৰাণৰ দৃষ্টিভংগীত হাৰাম। আমি কেৱল মদ খোৱা, হালাল নকৰা জন্তু খোৱা হাৰাম, এনেবোৰ কথাহে আমাৰ বেছিক কনচেপ্ট থাকে। কিন্তু কোৰাণৰ দৃষ্টিভংগীত আমি আল্লাহে যিটো নিষেধ কৰিছে সেইটোৱেই কোৰাণৰ দৃষ্টিত, আল্লাহৰ দৃষ্টিত হাৰাম কাম। ফিৰকাবন্দী স্পষ্টভাৱে হাৰাম কোৰাণৰ দৃষ্টিভংগীত, আমাৰ নিজস্ব মন্তব্য নহয়। গতিকে ইয়ামুৰুনা বিল মাৰুফ, এই বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰীসকলে আদেশ দিয়ে। আৰু এটা দিশ আমি ইয়াত চাবলগীয়া আছে, যিহেতু বন্ধু বুলি কৈ আছে, গতিকে শাব্দিক দিশৰ পৰা ইয়ামুৰুনাটো যদিও আদেশ হয়, তথাপিও ইয়াক যদি আমি উৎসাহিত কৰে বুলি কওঁ, ইয়াৰ পৰা অধিক সুন্দৰ অনুবাদ প্ৰকাশিত হ'ব বুলি আমি বিবেচনা কৰোঁ। গতিকে ইয়াত কৈছে যে এনে বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰীসকল এজনে আনজনৰ বন্ধু। ইয়ামুৰুনা বিল মাৰুফি, তেওঁলোকে এজনে আনজনক এই কোৰাণৰ ভাল কথাবোৰৰ প্ৰতি উৎসাহিত কৰে। ৱা ইয়ানহাউনা আনিল মুনকাৰ, আৰু নিৰুৎসাহিত কৰে, বাধা দিয়ে আনিল মুনকাৰ, বেয়া কথাবোৰৰ। আমি অৱশ্যে যোৱাকালিৰ খণ্ডত এই মুনকাৰক আমি কৈছিলোঁ যে কোৰাণৰ বাহিৰত দিন ইছলামৰ ক্ষেত্ৰত দিশবোৰক আমি আঙুলিয়াই দেখুৱাইছিলোঁ। নিশ্চিতভাৱে কোৰাণৰ দৃষ্টিভংগীত কোৰাণৰ বাহিৰত ইছলাম পালনৰ ক্ষেত্ৰত, ইছলামৰ বিশ্বাসৰ ক্ষেত্ৰত নিশ্চিতভাৱে সি বেয়া কাম। তথাপিও কোৰাণৰ দৃষ্টিভংগীৰে যদি আমি এই মুনকাৰ আৰু মাৰুফ শব্দ দুটাৰ পৰ্যালোচনা কৰিবলৈ যাওঁ, তেন্তে ইয়াত আমি এনেদৰেও ক'ব পাৰোঁ যে ৱায়ানহাউনা আনিল মুনকাৰ, এই কোৰাণত যিবোৰ বিষয়, যিবোৰ কথা বাধা দিছে, নিষেধ কৰিছে, সেই নিষেধ কৰা বেয়া কথাবোৰৰ প্ৰতি বাধা দিয়ে, নিৰুৎসাহিত কৰে বিশ্বাসী পুৰুষসকলে আৰু বিশ্বাসী নাৰীসকলে এজনে আনজনক নিৰুৎসাহিত কৰে। আনিল মুনকাৰ, এই কোৰাণৰ যিবোৰ আল্লাহে বাধা নিষেধ কৰিছে সেইবোৰৰ প্ৰতি নিৰুৎসাহিত কৰে, বাধা দিয়ে। নিশ্চিতভাৱে ইয়াৰ বাহিৰত যোৱা কথা বতৰাবোৰ দিন ইছলাম পালনৰ ক্ষেত্ৰত যে মুনকাৰ হয় তাত কোনো সন্দেহ নাই। কিন্তু এই আয়াতৰ এই শব্দ দুটাৰ যদি আমি কেৱল কোৰাণৰ মানদণ্ডত যদি আমি ইয়াৰ অনুবাদ আমি চাবলৈ যাওঁ, তেন্তে আমি ভাল আল্লাহৰ যি আদেশ, সেই দিশটো ভাল কথাৰ যি আদেশ, ভাল কামৰ যি আদেশ দিছে কোৰাণৰ দৃষ্টিভংগীত আমি তাক ল'ব লাগিব। আৰু বেয়া আল্লাহে যিবোৰ নিষেধ কৰিছে আমি তাক যদি লওঁ, অধিক অনুবাদৰ ক্ষেত্ৰত অধিক ভাল হ'ব বুলি আমি বিবেচনা কৰোঁ। গতিকে কৈছে যে কোৰাণৰ মাধ্যমত তেওঁলোকে ভাল কথাবোৰৰ প্ৰতি এজনে আনজনক উৎসাহিত কৰে, আৰু কোৰাণত আল্লাহে যিবোৰ বাধা নিষেধ কৰিছে বা কোৰাণৰ বাহিৰৰো যিবোৰ ধৰ্মনীতিৰ নামত প্ৰচলিত হৈ আছে তেনেবোৰ কথাৰ প্ৰতি নিৰুৎসাহিত কৰে, বাধা দিয়ে। ৱায়ুকিমুনা ছলাতা, আৰু কায়েম কৰে, বাস্তৱায়ন কৰে এই ভাল কথাবোৰৰ। কোৰাণত যিবোৰ ভাল কথা আল্লাহে আদেশ দিছে সেই নিৰ্দেশাত্মক কথাবোৰক বাস্তৱায়ন কৰে, আৰু যিবোৰ বাধা দিছে সেইবোৰো বাস্তৱায়ন কৰে। কেনেদৰে বাস্তৱায়ন কৰে? আল্লাহে কৈছে যে তোমালোকে মিছা কথা নকবা, জোখ মাফত খেলি মেলি নকৰিবা, আনৰ সমালোচনা নকৰিবা, অন্যায় নকৰিবা, ইত্যাদি ইত্যাদি যিমানবোৰ বাধা দিছে সেইবোৰ নকৰাকে থকাটো বাস্তৱায়ন কৰা। গতিকে ৱায়ুকিমুনা ছলাতা, আল্লাহৰ আৰু যিসকল আৰু সিহঁতে কায়েম কৰে, অনুশীলন কৰে, নিজৰ জীৱনত বাস্তৱায়ন কৰে ছলাতা, আল্লাহৰ এই আদেশ নিষেধসমূহ। আয়াতৰ দ্বাৰা আল্লাহে আমাক যিবোৰ বুজাইছে, ৱায়ুতুনা জাকাতা, আৰু এনেধৰণে আল্লাহৰ কিতাবৰ মাধ্যমত
ভাল আৰু বেয়া দুয়োটা দিশ আদেশ নিষেধসমূহ নিজৰ জীৱনত বাস্তৱায়ন কৰি তেওঁলোকে নিজৰ পৰিশুদ্ধিৰ বাবে আল্লাহৰ ওচৰত পুৱা গধূলি সদায় নিবেদন কৰে। ইউতুনা জাকাতা, তাৰ পাছত কৈছে ৱা ইউতিউনাল্লাহ, আৰু আনুগত্য কৰে আল্লাহৰ। যিহেতু আল্লাহ অদৃশ্য, গতিকে আল্লাহক আমি প্ৰত্যক্ষভাৱে কেনেকৈ আনুগত্য কৰিম? সেয়ে কৈছে ৱা ৰাছুলাহু, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ আনুগত্য কৰে, ইত্তেবা কৰে, তেখেতৰ পিছে পিছে যায়, তেখেতে যি কৰিব কৈছে সেইমতেই কৰে। ইয়াকে কৈ ইত্তেবা, পিছে পিছে যোৱা, আনুগত্য কৰে। আৰু এই বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰীসকলে আল্লাহৰ আনুগত্য কৰে, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকে কোৱা কথাবোৰ, অৰ্থাৎ বাৰ্তাবাহকে কোৱা কৌলে ৰচুলেই হৈছে কোৰআন। এই কোৰআনৰ কথাবোৰ ইত্তেবা কৰি চলে, আনুগত্য কৰে। উলাইকা, এই লোকসকলৰ, বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰীসকলৰ বিষয়ে আল্লাহে কৈছে উলাইকা, ইহঁতে সায়াৰহামুহুমুল্লাহু, আল্লাহে সিহঁতক কৰোণা কৰিব। ইয়াত চিন দি শব্দটো ফিউচাৰ টেন্সলৈ নিছে। মূল শব্দ হৈছে ৰাহাম, দয়া, কৰোণা। গতিকে এনে বিশ্বাসী লোকসকল উলাইকা, এওঁলোককে সায়াৰহামুহুমুল্লাহু, সিহঁতক আল্লাহে কৰোণা কৰিব, দয়া কৰিব। ইন্নাল্লাহা আজিজুল হাকিম, নিশ্চয় আল্লাহ মহাপৰাক্ৰমী আৰু সকলো জ্ঞানৰ অধিকাৰী। তাৰ পাছৰ আয়াতত এই বিশ্বাসী পুৰুষ নাৰীসকলৰ বিষয়ে পুনৰ আল্লাহে কৈছে ৱাআদাল্লাহু, আল্লাহৰ প্ৰমিজ, আল্লাহৰ ৱাদা, আল মুমিনিনা, এই পুৰুষ বিশ্বাসী লোকসকলৰ প্ৰতি, ৱাল মুমিনাতি, আৰু নাৰী বিশ্বাসী লোকসকলৰ প্ৰতি আল্লাহৰ প্ৰমিজ, আল্লাহৰ ৱাদা। কি জান্নাতিন, এই বাগানৰ ৱাদা আছে। তাজৰি মিন তাহতিহা, তাজৰি বৈ যায়, মিন তাহতিহা, সেই বাগান, হা দি সেই বাগানক জান্নাতক বুজাইছে। এই বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰীসকলৰ প্ৰতি আল্লাহৰ ৱাদা, সেই বাগানৰ, যি বাগানৰ তাজৰি মিন তাহতিহা, তাৰ তলেদি, তাৰ বুকুৱেদি বৈ যায়, আল আনহাৰ, নাহাৰ ই প্লুৰেলত আছে। সেই বাগানৰ তলেদি বা তাৰ বুকুৱেদি বৈ যায় আনহাৰ, অসংখ্য নদ নদী, জলপ্ৰবাহ। খালিদিনা ফিহা, আৰু তাত সিহঁত অনন্তকাল থাকিব, এই বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰীসকল। ৱা মাসাকিনা তাইয়িবাতান, আৰু এই আশ্ৰয়স্থল মাসাকিন তাইয়িবাতিন, যথেষ্ট উৎকৃষ্ট, উচ্চ মানদণ্ডৰ। আজিৰ পৃথিৱীত যিমান উচ্চ মানদণ্ডৰ বাসস্থান, হোটেল, বাসভৱন যিমানেই থাকক নাথাকক, একোৰেই তুলনা নহয় জান্নাতৰ সেই আশ্ৰয়স্থলৰ লগত। তাকে তাইয়িবাত বুলি কৈছে, যথেষ্ট উৎকৃষ্টতম। আজি আমি হয়তো ইমাজিন কৰিব পাৰোঁ, কিন্তু তাৰ প্ৰকৃত ছবি কেনে হ'ব আজি আমি ধৰিবই নোৱাৰোঁ। যিহেতু আমাৰ কনচেপ্টত আমাৰ এই পৃথিৱীৰ উন্নত মানদণ্ডৰ আশ্ৰয়স্থল বা বাসস্থানসমূহে আমাৰ সোমাই আছে, তাত কিমান পৰ্যায়ৰ হ'ব সেইটো আল্লাহ সুবহানাহু ওয়া তাআলাই গম পাব। গতিকে তেনে বিশ্বাসী লোকসকলৰ বাবে সেই বাগানত এইবোৰ যোগাৰ থাকিব। ফি জান্নাতিন, সেই বাগানত, আদনিন, অনন্তকালৰ বাবে, চিৰকালৰ বাবে। আৰু কৈছে ৱা ৰিদৱানুন মিনাল্লাহি আকবাৰু, ৱা ৰিদৱানুন মিনাল্লাহি, আৰু এই জান্নাতত যিসকল থাকিব তেওঁলোকৰ বাবে মিনাল্লাহি, আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি, আকবাৰু, সেইটো বহুত এটা ডাঙৰ বস্তু হয়। এইটোৱেই আল্টিমেটলি বিশ্বাসী পুৰুষ নাৰীৰ মূল প্ৰাপ্তি, জান্নাতত আল্লাহৰ সন্তুষ্টি পাম। আজি আমি দুনিয়াত আমি আল্লাহৰ সন্তুষ্টি প্ৰকাশ কৰিব লাগে, শুক্ৰিয়া আদায় কৰিব লাগে, কিন্তু ইয়াত কৈছে ৱা ৰিদৱানু
মিনাল্লাহি আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি আকবাৰু ই বহুত ডাঙৰ উচ্চতম বৃহত্তম এক প্ৰাপ্য এক প্ৰাপ্তি জালিকা হুৱাল ফাউজুল আজিম আৰু এইটোৱেই হৈছে ফাউজুল আজিম এক উচ্চতম মহৎ সফলতা বুলি কৈছে এই জান্নাতৰ অধিবাসী হ'বলৈ পোৱাটো আল্লাহৰ সন্তুষ্টি লাভ কৰাটো হৈছে এক বৃহত্তম সফলতা বুলি কৈছে তাৰ পাছৰ আয়াতত কৈছে ইয়া আইয়ুহান নাবিয়্যু এতিয়া নবীসকলক কৈছে হে নবীসকল হে নবী জাহিদিল তোমালোকে মোকাবিলা কৰা সংগ্ৰাম কৰা আল কুফাৰা এই অবিশ্বাসকাৰীসকলৰ সৈতে ৱাল মুনাফিকিনা আৰু এই দুমুখীয়া চৰিত্ৰ লোকসকলৰ বিৰুদ্ধে হে নবী তোমালোক মোকাবিলা কৰা সংগ্ৰামত লাগি যোৱা ৱাগলুজ আলাইহিম আৰু এই সংগ্ৰামৰ মাত্ৰাৰ বিষয়ে কৈছে ৱাগলুজ মানে যথেষ্ট কঠোৰভাৱে সিহঁতৰ সৈতে সংগ্ৰামত লাগিবলৈ কৈছে আলাইহিম সিহঁতৰ ওপৰত মষ্ট ষ্ট্ৰংলি এই অবিশ্বাসকাৰী আৰু দুমুখীয়া চৰিত্ৰৰ লোকসকলৰ বিৰুদ্ধে নবীসকলক আল্লাহে উপদেশ দি কৈছে যে সিহঁতৰ সৈতে মোকাবিলা কৰা সংগ্ৰাম কৰা পাতলীয়াকে নহয় যথেষ্ট গভীৰতাৰে যথেষ্ট গধুৰভাৱে সিহঁতৰ ওপৰত তোমালোকে মোকাবিলা কৰা ৱা মাৱাহুম জাহান্নামা আৰু সিহঁতৰ ঠিকনা হৈছে জাহান্নাম ৱা বি'সাল মাছিৰ কি এক নিকৃষ্টতম গন্তব্যস্থান এই জাহান্নাম তাৰ পাছৰ আয়াতত আল্লাহে কৈছে এই চৰিত্ৰৰ লোকসকলৰ বিষয়ে আল্লাহে ইয়াত উল্লেখ কৰিছে বিশ্বাসীসকলৰ বিষয়ে নহয় পৰৱৰ্তী আয়াতত কৈছে যে ইয়াহলিফুনা বিল্লাহি মা কালু সিহঁতে আল্লাহৰ অনুপস্থিতিত বিভিন্ন ধৰণৰ সমালোচনামূলক কথা বতৰা তেওঁলোকৰ মাজত আলোচনা হয় গোপনে 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 এনেধৰণৰ আয়াত আমি পাই আহিছো আগলৈও পাম গতিকে এই আয়াতত কৈছে ইয়াহলিফুনা বিল্লাহি সিহঁতে আল্লাহৰ নামত শপত খায় কয় মা কালু আমি কি কৈছো আমিতো একো কোৱা নাই তেনেধৰণৰ কথা ৱালাকাদ কিন্তু নিশ্চিতভাৱে কালু সিহঁতে কৈছিল কালিমাতাল কুফৰি অবিশ্বাসৰ কথা বতৰাবোৰ নিশ্চিতভাৱে সিহঁতে কৈছিল কালিমাতাল কুফৰি অবিশ্বাসৰ কথা বতৰাবোৰ নিশ্চিতভাৱে সিহঁতে কৈছিল ৱা কাফাৰু আৰু অগ্ৰাহ্য কৰিছিল অবিশ্বাস কৰিছিল বাদা ইছলামিহিম তেওঁলোকে সমৰ্পিত হোৱাৰ পাছতো সিহঁতে অগ্ৰাহ্য কৰিছিল কথা বতৰাবোৰ তেওঁলোকে নিজৰ মাজত এনেধৰণৰ কালিমাতুল কুফৰি তেওঁলোকৰ অবাধ্যতাৰ কথা বতৰাবোৰ সিহঁতে আলোচনা বিলোচনা কৰি সমৰ্পিত হোৱাৰ পাছতো পুনৰ তাক অবিশ্বাসত সিহঁতি গুচি গ'ল সেই কথাটোৱে কৈছে ৱা কাফাৰু আৰু অগ্ৰাহ্য কৰিছিল অবিশ্বাস কৰিছিল বাদা ইছলামিহিম সিহঁতৰ সমৰ্পিত হোৱাৰ পাছতো ৱা হামু আৰু সিহঁতে কুপৰিকল্পনাবোৰ সিহঁতে কৰিছিল বিমা লাম ইয়ানালু যিবোৰ পৰিকল্পনা সিহঁতে প্ৰকৃততে কাৰ্যকৰী কৰিব নোৱাৰিলে এই আল্লাহৰ বাৰ্তাবাহকৰ বিৰুদ্ধে যেতিয়া প্ৰচাৰ কাৰ্যৰ অভিযান চলিছিল তেতিয়া এনে মুনাফিক লোকসকলে প্ৰকৃততে সেই বাৰ্তাবাহকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কুপৰিকল্পনা ৰচনা কৰিছিল কিন্তু আল্লাহে কৈছে বিমা লাম ইয়ানালু সেইবোৰ কিন্তু সিহঁতে কাৰ্যকৰী কৰিব নোৱাৰিলে গতিকে কৈছে ৱামা নাকামু
সিহঁতৰ এই মুনাফিক চৰিত্ৰৰ লোকসকলৰ বিষয়ে আল্লাহে কৈছে এই আয়াতত, ৱামা নাকামু, সিহঁতে প্ৰকৃততে এই বিশ্বাসী লোকসকলক কোনো আক্ৰোশ কৰা নাই, ইল্লা একচেপ্ট, আক্ৰোশৰ কাৰণ আল্লাহে ইয়াত বৰ্ণনা কৰিছে এনেধৰণে, ৱামা নাকামু, সিহঁতে কোনো আক্ৰোশ কৰা নাই বিশ্বাসী লোকসকলৰ বিৰুদ্ধে, কেৱল একচেপ্ট আন আগনাহুমুল্লাহু, যে এই বিশ্বাসী লোকসকলক আগনাহুমুল্লাহু, আল্লাহে সিহঁতক ধনৱন্ত কৰি দিয়াৰ বাবে সেইটোহে আক্ৰোশ কৰিছে, বেলেগ একো আক্ৰোশ কৰা নাই বুলি কৈছে। আগনাহুমুল্লাহু, আল্লাহে সিহঁতক ধনৱন্ত কৰি দিছে, ৱা ৰাছুলুহু, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকে, মিন ফাদলিহি, তেখেতৰ কৰুণাৰ দ্বাৰা। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ অনুবাদটো কিছু মন কৰিবলগীয়া আছে। ইয়াত কৈছে যে মুনাফিক লোকসকলে বিশ্বাসী লোকসকলক প্ৰকৃততে কোনো আক্ৰোশ কৰা নাই, তেওঁলোকৰ আক্ৰোশ এটাই যে আল্লাহে সিহঁতক ধনৱন্ত কৰি দিছে তেখেতৰ কৰুণাৰ দ্বাৰা। ইয়াত কিন্তু আয়াতটো যদি আমি চাওঁ, আগনাহুমুল্লাহু, আল্লাহে সিহঁতক ধনৱন্ত কৰিছে, ৱা ৰাছুলুহু, আৰু তেখেতৰ বাৰ্তাবাহক বুলি যদি আমি কওঁ, বাৰ্তাবাহকৰ প্ৰকৃততে কাৰোবাক ধনৱন্ত কৰি দিয়াৰ কোনো অধিকাৰ আল্লাহে দিয়া নাই। এই দিশবোৰ যদি আমি খুটি নাটি মাৰি আমি চাওঁ, তেতিয়া এই ৱাওৰ যি আমি চৰ্চা ইতিমধ্যে প্ৰসংগৰ লগত সংগতি ৰাখি ৱাওৰ যি আমি চৰ্চা আনিছিলোঁ, যে ৱাও কনজাংচন হাৰফু আতফিনৰ অৰ্থ কেৱল আৰু নহয়। ইয়াতো যদি আমি আৰু লওঁ, তেতিয়া বাৰ্তাবাহকৰ প্ৰকৃততে কাৰোবাক ধনৱন্ত কৰাৰ অধিকাৰ দিয়া নাই আল্লাহে। আৰু এই কথা আয়াতৰ দ্বাৰাই প্ৰমাণ হৈছে, মিন ফাদলিহি, তেওঁৰ কৰুণাৰ দ্বাৰা। এই হি দি আল্লাহক বুজাইছে। গতিকে আমি অলপ সূক্ষ্মভাৱে বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি আমি আয়াতবোৰ যাওঁ, অধ্যয়ন কৰাৰ চেষ্টা কৰোঁ, বহুত কথা আমাৰ আল্লাহে আমাক স্পষ্ট কৰি দিব। গতিকে মূল কথাটো হৈছে, আমি কেৱল ৱাওক সদায় আমি আৰুকে আমি অনুবাদ কৰিয়ে পঢ়ি আছোঁ। তাৰ প্ৰসংগৰ লগত সংগতি ৰাখি আমি বিভিন্ন সময়ত ইয়াৰ ব্যতিক্ৰমী অনুবাদ আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ইয়াতো আমি তেনেধৰণে অনুবাদ আমি দাঙি ধৰিব বিচাৰিছোঁ যে আগনাহুম, সিহঁতক ধনৱন্ত কৰিছে আল্লাহু, আল্লাহে, ৱা ৰাছুলাহু, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা, মিন ফাদলিহি, এই হিটোৱে প্ৰত্যক্ষভাৱে আল্লাহক বুজাইছে। বাৰ্তাবাহক ইয়াত মাধ্যমহে বিশ্বাসী লোকসকলক ধনৱন্ত কৰাৰ ক্ষেত্ৰত। তেখেতে ব্যক্তিগতভাৱে কেতিয়াও কাকো ধনৱন্ত কৰিব নোৱাৰে। এই কথাবোৰ ইয়াত চিন্তা কৰাৰ অৱকাশ আছে, যাৰ বাবে আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে এই কথাখিনি কৈ আল্লাহে কৈছে, ফাইন ইয়াত্তাবু, তাৰ পাছতো যদি সিহঁতে মূল দিশলৈ ঘূৰি আহে, ইয়াকো খাইৰাল্লাকুম, এইটো সিহঁতৰ বাবেই উত্তম হ'ব। ৱাইন ইয়াতাৱাল্লাহ, আৰু যদি সিহঁতে মূল পথৰ পৰা মুখ ফিৰাই লয়, ইউআজ্জিবুহুমুল্লাহ, আল্লাহে সিহঁতক শাস্তি দিব, আজাবান আলিমান, কঠিন যন্ত্ৰণাদায়ক শাস্তি, ফিদ দুনিয়া, এই পৃথিৱীতেই, ৱাল আখিৰাতি, আৰু আখিৰাতত, ৱামা লাহুম ফিল আৰদি মিন ৱালিয়্যিন ৱালা নাছিৰিন, ৱামা লাহুম, আৰু সিহঁতৰ বাবে কোনো নাথাকিব, ফিল আৰদি, এই পৃথিৱীত, মিন ৱালিয়্যিন, কোনো বন্ধু, ৱালা নাছিৰিন, আৰু কোনো সহায়ক নাথাকিব সিহঁতৰ বাবে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ৱা মিনহুম মান আহাদাল্লাহু, চাওক বিষয়বস্তু আমি অলপ মন কৰি অধ্যয়ন কৰিব লাগিব। এই আয়াতত মুনাফিক লোকসকলৰ আক্ৰোশৰ কাৰণ দেখুৱাইছে যে বিশ্বাসী লোকসকলক আল্লাহে তেখেতৰ কৰুণাৰ দ্বাৰা ধনৱন্ত কৰি দিছে।
তাৰ পাছৰ আয়াতৰ প্ৰসংগ একেবাৰে ধাৰাবাহিকভাৱে আহিছে। এই পাছৰ আয়াত এটা দুটা যদি আমি ভাল ধৰণে মন কৰোঁ, তেতিয়া কোৰাণৰ দৃষ্টিভংগীত প্ৰকৃততে মুনাফিক কাক কয় এই কথা একেবাৰে সচলভাৱে স্পষ্ট হৈ পৰি আছে। চাওক, ইয়াত কৈছে ৱা মিন হুম, আৰু সিহঁতৰ মাজৰ মান আহাদাল্লাহ, যি আল্লাহক অংগীকাৰ কৰি কয়, প্ৰতিশ্ৰুতি দি কয়, লাইন আতানা মিন ফাদলিহি, যদি আমাকো তেখেতৰ দ্বাৰা এই কৰোণা দিয়ে, তেখেতৰ কৰোণা যদি আমাকো যদি দিয়া যায়, আতানা যদি আমাক দিয়ে, লাইন যদি আতানা যদি আমাক দিয়ে, মিন ফাদলিহি তেখেতৰ কৰোণাৰ পৰা, লানা সাদ্দাকান্না তেন্তে নিশ্চিতভাৱে আমি দান খায়ৰাত কৰিমেই, ৱা লানা কুনান্না, আৰু আমি হৈ পৰিম, মিনা সালিহিন সত্যবাদী ভাল মানুহ, বিশ্বাসী মানুহ আমি হৈ পৰিম। এইটো সিহঁতে আল্লাহৰ ওচৰত অংগীকাৰ কৰি এনেধৰণে কৈছিল যে যদি আল্লাহে তেখেতৰ কৰোণাৰ দ্বাৰা আমাক দিয়ে, বিষয়বস্তু যিহেতু ইয়াৰ আগৰ আয়াতত টকা পইচা, ধন সম্পত্তি ইত্যাদি বিষয়বোৰ আহি আছে, গতিকে কৈছে যে যদি আল্লাহে আমাক তেখেতৰ কৰোণাৰ পৰা দিয়ে, তেন্তে নিশ্চিতভাৱে আমি এই দান খায়ৰাত তুমি যেনেকৈ কৰিবলৈ কৈছা আমি কৰিমেই, আৰু আমি হৈ পৰিম তোমাৰ বিশ্বাসী ভাল মানুহ। ফালাম্মা, তাৰ পাছত, আতাহুম, যেতিয়া সিহঁতক দিলে, মিন ফাদলিহি তেখেতৰ কৰোণাৰ পৰা, আল্লাহৰ কৰোণাৰ পৰা সিহঁতে যেনেদৰে অংগীকাৰ কৰিছিলে, সেই অংগীকাৰ অনুসৰি ফালাম্মা, তাৰ পাছত যেতিয়া আতাহুম সিহঁতক দিলে, মিন ফাদলিহি তেখেতৰ কৰোণাৰ পৰা, বাখিলু বিহি সিহঁতে কৃপণালী কৰিবলৈ ধৰিলে। টকা পইচা যেতিয়া হাতত আল্লাহে দি দিলে, আগনা, ইয়াত ধনৱন্তৰ কথা আহি আছে, সেইবাবেই ধন সম্পত্তিটো ইয়াত আনি আছো টকা পইচা। যেতিয়া সিহঁতৰ অংগীকাৰৰ ওপৰত ভিত্তি কৰি আল্লাহে সিহঁতক ধনৱন্ত কৰি দিলে, বাখিলু বিহি ইয়াৰ দ্বাৰা সিহঁতে তেতিয়া কৃপণালী কৰিবলৈ ধৰিলে, ৱা তাৱাল্লাও, আৰু সিহঁতৰ প্ৰমিজৰ পৰা সিহঁতে ঘূৰি দিলে, ৱহুম মুৰিদুন, আৰু সিহঁতে এনেধৰণে ঘূৰি যোৱাই প্ৰকৃততে মানুহ। গতিকে চাওক, সিহঁতে প্ৰমিজ কৰিলে, মুখেৰে এটা কথা ক'লে, অন্তৰত কিন্তু সিহঁতৰ লুকাই আছে, যদি আমি পাওঁ আমি কিন্তু কেতিয়াও আমি দান খায়ৰাত নিদিওঁ। গতিকে মুখেৰে এটা আৰু অন্তৰত এটা, এই বিষয়টো স্পষ্ট হৈ গ'ল। এই হৈছে আল্লাহৰ দৃষ্টিত, কোৰাণৰ দৃষ্টিত মুনাফিকৰ চৰিত্ৰ, নাফাকা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই আজিৰ অনুবাদ চৰ্চা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।